বহুত দুখজনক যে আজি 4-5 দিন ধৰি আমাৰ গোটেই অসমবাসীয়ে কান্দিছে। নট অনলি আসামবাসী, ইভেন all over India, everyone is mourning to death of Jubin Garg. Jubin da যিয়ে গৰীবৰ কাৰণে বন্ধু আছিল, গৰীবৰ বন্ধু ফৰ দ্য ভইচ অফ কমন মেন আছিল। এণ্ড জুবিন দা আৰু আমাৰ মাজত নাই। কি ক'ম, অন্তৰটো উদং কৰি গ'ল। আজি আমাৰ গোটেই অসমবাসীৰ ৰাইজ কান্দিছে ৰাস্তাত, গোটেই অসমবাসী। It says that it was the fourth largest gathering at his funeral. So just imagine korok, fourth largest gathering, and I think he deserves, কিয়নো তেওঁ কৰিবৰ বাবে বন্ধু আছিল। তেওঁ কেতিয়াবা কোনো পলিটিকেল ৰিমাৰ্কছ নাছিল, তেওঁৰ জাতি ভেদাভেদ একো নাছিল। তেওঁৰ এটা কথা মোৰ সকলোতকৈ পৰাণৰ বুলি ক'ম, সকলোতকৈ নিজ বুলি ক'ম। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। আৰু এইটোৱে আছিল জুবিনৰ পেহচান। আৰু তেওঁ এজন এনেকুৱা মানুহ আছিল যিয়ে কাকো মানে কেয়াৰ নকৰাকে, মিনিষ্টাৰ হওক, মন্ত্ৰী হওক, for the people, for the common people, he used to stand up. For the poor, he used to stand up. Even there lot of children he have adopted. So I feel like he was something else, and people of Assam know who is he. আৰু সেইবাবেই there was the fourth largest gathering at his funeral, and he truly deserves, what I feel is he truly deserves